ওই ভাবিছোঁ আগত 2 নম্বৰ ঠাই গৈ পৰি নাকি এৰিয়াটো ওই যে আমার অমরটা আছে না আনা অমর নङा होमबा नोङो हा दाबो गोरायैनो दंलै माथो आंखौ सिनायबाय दाउखौ खोनाबाय मेगन नुला सभाराम नंगौ हाबाब आदा अमर आदा रबिन रबिनानो दा दंना गैला आदा कुमारमोन बिसोर जोंनि सिनियर आं सिनायजोबखागौ बे गामियाव बे रहाथिखौ आं दाबो लोगो मोनो रहाथिया बिनानावा लोगो मोनो आरो बैदि सभारानि होननाय आयं मन'नि फिसाजोआ नङा होमबा बिसोर आंनि एखे फरायनायमोन लोगोजों बे रहाथि बे सभारानि फरायनायाव ইয়াত উপস্থিত আমার এই অঞ্চলের রাইজ মই এইবাৰ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যেহেতু মই এইবাৰ 1 নং গোসাইগাঁও বিধানসভা সমষ্টিৰ কাৰণে BPF ৰাজনৈতিক দলৰ পৰা মই প্ৰাৰ্থিত আগত যেটো 28 নম্বৰহে আছে হয়নে নহয় এতিয়া নাম্বাৰটো 1 নাম্বাৰ হ'ল আমার 28 নম্বর যেটো আছিল এইটো ছয়গাঁও বকত গল শুনা বেটা 28 নম্বরটো কত গল ছয়গাঁও বক সমষ্টি এইটো 28 নম্বর হল গোসাইগাঁও নহয় এতিয়া গোসাইগাঁও 1 নম্বৰ হল এই 1 নম্বৰৰ পৰা মই আপোনালোকক আগন্তুক দিনত আপোনালোকে মোক ভোট দি যদি জয়যুক্ত কৰি বিধানসভাত পঠিয়াই দিয়ে মই এই অঞ্চলৰ জন্মগ্ৰহণ কৰা ল'ৰা হিচাপে এই অঞ্চলৰ চাকে কোনে কি আছে মই সব জানো ক'ত বান আছে ক'ত ৰাস্তা আছে ক'ত সুইচগেট আছে ইয়াত মোক আৰু ক'ব লগা নাই বিশেষ কৰি এই অঞ্চলত সেইকাৰণে মোক যাতে এই অঞ্চলৰ উন্নয়ন শান্তি সম্প্ৰীতি বজাই ৰাখা আৰু প্ৰগতিৰ বাবে সকলো জনগোষ্ঠী সকলো ভাষিক অনুষ্ঠান বিনুষ্ঠানটো উন্নয়নৰ ছাত্ৰত মই আপোনালোকৰ পৰা অহা 9 এপ্ৰিলত যেটো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব এই নির্বাচনক মোক যাতে আমার দলৰ প্রতীক নাঙলৰ প্রতীক এই নাঙলৰ প্রতীকত ভোট সাব্যস্ত করার কারণে আজি এই সাপকাটা অঞ্চলৰ 2 নম্বৰ সাপকাটা আমার শ্রীরামপুর ব্লগৰ দলীয় আমার নেতা নেত্রীসকল উপস্থিত আছে বিশেষ করে আমার সভাপতি আমার রকিবুল ভূঞা ডাঙরিয়া আমার একাদকল আমার সাপকাটার চেয়ারম্যান আছে প্রজেন্ডা আছে আমার বাইটি আছে আমার এই দলৰ সব নেতা BPF দলৰ নেতা সেই নেতাসকলে মোৰ কাৰণে যেটো আমার দলৰ আমি একেলগে সেই কাৰণে ইয়াত এই অঞ্চলৰ গাঁৱৰ মানুহক লৈ আমার যে প্রণব বাইটি হতে যেটো দলৰ এজন সাপকাটারে চেয়ারম্যান হিসাবে বইয়াতে দলৰ সভাপতি হিসাবে একেটা আমার সাপকাটার সভাপতি হিসাবে আমার দলৰ কর্মীসকলে আপোনালোকৰ লগত মুখামুখিকৈ আলোচনা কৰি পৰৱৰ্তী সময়ত ক্যান্ডিডেটে কি কৰিব বিচাৰিছে অলপ বক্তব্য রাখিলে ভাল এই সুযোগটো দিয়াৰ কাৰণে আমাৰ দলকো আমি ধন্যবাদ জ্ঞাপন কৰিছো আর মই এই ৰাইজৰ এই অঞ্চলৰ জানা শুনা সকলো মোৰ অৱগত এই অঞ্চলটো ক'ত কি আছে এই আমাৰ অমৰদাহতে জানিব আমার হাওরুড কাকা আছে হাওরুড কাকার ঘৰত মই খেপনেই ফিরি মানে 2 বার লোক না ভালো
তাৰমানে মই শুনিছোঁ তাৰ বোলে অলপ বেহিয়া ট্ৰেক্টৰ ফাটি নাকি হা নবা ট্ৰেক্টৰৰ মনে খেলা দাং আদে হাউরুটখौ কিন্তু ট্ৰেক্টৰৰ যদি সবাৰামে যদি অলপ প্ৰণাম কৰে নিশ্চয় মোক অলপ আদৰ কৰিব বুলি মই ভাবিছোঁ কিন্তু আহিলেও লগ নাপালোঁ আহিছিল সেই আজি মিটিঙত গ'ল এই চাকটা কিবা এই আহিছিল এতিয়া বজাৰত গ'ল এইভাবে 2 টাইমছ মই লগ নাপালোঁ খবৰ লৈ হাৰুত কাকাক তথাপিও মই ফোন কৰিম আমাৰ নিশ্চয় আলোচনা বিলোচনা কৰিব চাউন ইহঁতে ইয়াত নেতৃত্ব দিয়া মানুহ মই আপোনালোকক কথা দিছোঁ যদি মই বিধানসভাৰ বিধায়ক হিচাপে যায় এই অঞ্চলৰ নহয় 1 নম্বৰ অঞ্চলক মই এটা সমষ্টিত বিধানসভাত কি নিয়ম কানুনেৰে কি আছে যিমান ফাণ্ড যিমান উন্নয়নৰ যিটো ব্যৱস্থা আছে এই ব্যৱস্থাবিলাকক মই আদায় কৰাৰ কাৰণে মই চেষ্টা কৰিম আৰু 1 নং আমাৰ বিধানসভাটো জিঅ'গ্ৰাফিকেলি মই কৈ আছোঁ মেল মিটিঙত জিঅ'গ্ৰাফিকেলি অসমত এটা মেপত এতিয়া নাম জ্বলা হ'ল কেনেকৈ নাম জ্বলা হ'ল আমাৰ এইটো বেংগল বৰ্ডাৰ ইণ্টাৰষ্টেট মানে আন্তঃৰাজ্যিক আমার পশ্চিম ফালে গেলে সংকোচ পার হলে কি ভাই আমি পশ্চিমবঙ্গ আন্তঃরাষ্ট্রীয় মানে বিদেশের লগতো আমার বর্ডার দেশ নহয় বিদেশ কি আছে আমার ভূটান হয়নে নয় ভূটান বর্ডার আমার ওচৰত কি আছে রাষ্ট্রীয় উদ্যান ৰয়না রাষ্ট্রীয় উদ্যান ৰয়না ন্যাশনাল পার্ক হল হয়নে নয় তাত আহিবৰ কাৰণে বিভিন্ন দেশ বিদেশৰ পৰা পৰ্যটকবিলাক আহিব হয়নে নহয় এইবিলাক তীৰ্থযাত্ৰী বা আমাৰ যিবিলাক পৰ্যটক এই ৰয়না উদ্যানবিলাক চাবলৈ আহিব সেইকাৰণে ইয়াৰ যাতে ৰাস্তা ঘাট ইয়াৰ ধৰ্ম অনুষ্ঠান এই মন্দিৰেই হওক গীৰ্জাই হওক মছজিদেই হওক ইয়াৰ যিটো ৰাস্তা স্কুল পঢ়াশালীৰ ঘৰ যিবিলাক সামাজিক অৰ্থনৈতিক আৰ্থিক এইবিলাক গোটেই দিশ যাতে আমাৰ 1 নম্বৰ গোসাইগাঁও সমষ্টি সমালেই যাতে চকুত ৰাখে এই কথাবিলাক মই বিধানসভাত উত্থাপন কৰিম এইটো ডেভেলপ